হে গাইজ, কি খবৰ? আশা কৰিছোঁ সকলো ভালে আছে আৰু সুস্থ আছে। আৰু আজি ইমান ধুনীয়া ফৰকাল বতৰ, ভাবিলোঁ ভিডিঅ' এটা আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। আৰু ভিডিঅ'টো এতিয়াৰ পৰা আৰম্ভ কৰিছোঁ। প্ৰায় 8মান বাজিছে আৰু আগৰ দিনটো বৰষুণ তেনেকৈ গ'ল। আৰু এয়া ভাবিছোঁ ধান অলপ শুকুৱাই লওঁ, নহ'লে আমাৰ অলপ অসুবিধা হ'ব ধান শুকালে, ভাত খাবলৈকে নাপাওঁ। আৰু পুনৰবাৰ মোৰ চেনেলটিলৈ আপোনালোক সকলোকে মই মনমীয়ে স্বাগতম জনাইছোঁ। আৰু এতিয়া ব'লকচোন ভিতৰলৈ যাওঁ, কি কৰোঁনো সকলোবোৰ চাই গৈ থাকিব। আৰু যোনসকল নতুনকৈ আহিছে মোৰ চেনেললৈ, সকলোৱে চেনেলটি ছাবস্ক্ৰাইব কৰি দিব, কাষৰে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু ধুনীয়া কমেণ্ট কৰিব। আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। এতিয়া ব'লক। আৰু এতিয়া সকলোবিলাক কাম কৰি আজৰি হৈ আৰু হাজবেণ্ড আৰু বেটাৰ লগত অলপ ওলাই গৈছোঁ মানে বেটাৰ 5 বছৰীয়া বেজীটো দিবলৈ আছে, সেইটো কাৰণে স্কুল 2-3 দিন বন্ধ পাওঁতে দি লওঁ বুলি ভাবিলোঁ। আৰু গৰম বন্ধটোত দিমকৈ তেনেকৈ থাকি গ'ল, বহুত কিবাকিবি প্ৰব্লেমো আহিলে, সেইটো কাৰণে দিয়া নহ'ল। আৰু এতিয়া প্ৰায় আমি হস্পিটেল ওচৰ পাইছোঁগৈ আৰু হস্পিটেলতে চাওঁ বাইদেউহেঁত আছে নাই, চাই মেলি যদি লগ পাওঁ বেজীটো দি ল'ম, নহ'লেতো ঘূৰি যাব লাগিব কি হয়। আৰু বেজী দিয়াৰ পিছত বেটাৰ কি অৱস্থা হয় মইতো নাজানো, কি হয় সকলোখিনি দেখাই থাকিম, আপোনালোকে চাই গৈ থাকিব। আৰু এতিয়া হস্পিটেল পাই গ'লোহি আৰু আগতকৈ বহুতখিনি সলনি হ'ল। 2 বছৰমান হৈ গ'ল হস্পিটেললৈ অহাই নাই, কিয়নো অকল বেজী দিবলগীয়াহে হয়, তেনেকৈয়ে আহোঁ। আৰু এতিয়া 5 বছৰ সম্পূৰ্ণ হোৱাৰ পিছত বেটাক লৈ আহিছোঁ ইয়াত বেজী দিবৰ কাৰণে। আৰু আমাৰ গাঁৱৰ চাব চেণ্টাৰবিলাকত দিয়ে হ'লেও একেই হয়, তাতো ভালেই হয়, কিন্তু আমি এতিয়া টাউনত থকা হয়, সেইটো কাৰণে তালৈ যাবৰ কাৰণে অলপ অসুবিধা হয়। ভাবিলোঁ ইয়াতে দি লওঁ, সুবিধা হ'ব। আৰু টাউনৰ ওচৰতে হয় হস্পিটেলখন, সেইটো কাৰণে চৰকাৰী হস্পিটেল, ইয়াতে দিয়া হয় প্ৰায়। আৰু 2 গৰাকী বাইদেউ আছে, সকলোখিনি জানি লওঁ আৰু আপোনালোকে চাই থাকক। পেচেণ্ট ন গৰম উঠিছে দেই দেই, ফেনখন দিবলৈ পাহৰি গৈছিলোঁ মইনাটো ন, শুই ধুনুকে বিষাইছে ভৰিটো। আৰু কিমান বিষ আছে? খুচি দিলে? কোনে খুচি দিলে? মই নাই খুচা নহয়। বেজীয়ে খুচি দিলে। আৰু এতিয়া বেটাৰ লগত অলপমান শুই দিছোঁ আৰু বেটা ভৰিটো হিলাবই পৰা নাই। এতিয়া প্ৰায় 1মান বাজিছে, কিয়নো বেটা এনেকৈ থাকিলে ভাল নালাগে মনবিলাক। ভাবিছোঁ বেটাৰ লগতে অলপ এনজয় কৰি দিছোঁ আৰু তাক মনটো ভাল লগাবৰ কাৰণে। আৰু এতিয়া ইমানেই গৰম পৰিছে, ভাবিছোঁ অকণমান ডিটক্স ৱাটাৰ খাই লওঁ, কিয়নো অথনিতে মই বনাই ৰাখিছিলোঁ, প্ৰায় 2 ঘণ্টামানেই হ'ল। ভাবিছোঁ এতিয়া খাই লওঁ। আৰু বজাৰৰ পৰা আহোঁতেই লৈ আহিছিলোঁ তৰমুজ এটা, ভাবিছোঁ বেটাহঁতকো কাটি দিওঁ আৰু মই এয়া ডিটক্স ৱাটাৰ অকণমান খাই লওঁ। আৰু ইমানেই গৰম পৰিছে যে, সেইটো কাৰণে এইবিলাক খাই থাকিব লাগে, খালে আমাৰ দেহাটো বহুতেই হাত পৰে। আৰু বেটাহঁতকো খুৱাই থাকিব লাগে, বেটাহঁতৰ পানীটো বহুত বেছি প্ৰয়োজন, সেইটো কাৰণে তৰমুজত বহুতখিনি পানী থাকে, ঠাণ্ডা হয় শৰীৰটো, সেইটো কাৰণে সকলোৱে সৰু ল'ৰা ছোৱালীক খুৱাব লাগে গৰমত।
আৰু এতিয়া প্ৰায় 1 মান বাজিছে ধান এইখিনি তুলি দিলোঁ আকৌ এইখিনি দি দিছোঁ কিয়নো ইমানেই ৰ'দ পৰিছে ধান পূৰা শুকাই গৈছে ভাবিলোঁ বৰষুণো দিব পাৰে ক'ব নোৱাৰি সেইটো কাৰণে একেদিনাই আৰু অলপ দি মেলি শুকুৱাই লওঁ বুলি ভাবিছোঁ কিয়নো আমাৰ ঘৰত প্ৰায় 4 মান বজালৈকে ৰ'দেই পৰি থাকে সেইটো কাৰণে আৰু এয়া আমাৰ পেচেণ্ট শুই আছে পূৰা মোবাইল চাই চাই শুই আছে আগফালে আৰু এজন পেচেণ্ট এখেত 2 পেচেণ্ট লগ লাগি 2খন বিচনাত শুই আছে আৰু মই যোগাৰ দি আছোঁ খাবৰ কাৰণে আৰু এতিয়া সন্ধিয়া ভাত সাজ বনাই আছোঁ ভাবিলোঁ আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰি দিওঁ কিয়নো লোকেল মুৰ্গী আৰু লাই শাকৰ কথা আৰু ছিজন লাহেকৈ আহি আছে আজি প্ৰথম খাইছোঁ ভাবিলোঁ আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰি দিওঁ আৰু ইভিনিং একোৱে ভিডিঅ' কৰিবলৈ নহ'ল কিয়নো ইমানেই ভাগৰ লাগিলে এতিয়া মোক ক'বলৈ কথা নাই আৰু পেচেণ্টৰ কাৰণে লগতে বনাইছোঁ বইল চিকেন আৰু আমালৈ বনাইছোঁ লাই শাক আৰু লোকেল চিকেন আৰু এনেকৈয়ে সন্ধিয়া ভাত সাজ খাওঁ আৰু আপোনালোকৰ পৰাও আজি ইমানতে বিদায় মাগিছোঁ আকৌ এদিন নেক্সট ভিডিঅ' লৈ আহিম আজিলৈ আহিছোঁ বাই বাই অল